নমস্কাৰ নলবাৰীৰ নামদোঙাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বন বিভাগৰ গাড়ী আটক কৰিছে স্থানীয় ৰাইজে উল্লেখযোগ্য যে নলবাৰীৰ নামদোঙাত থকা পাগলাদিয়া ঘাটত বালি মাফিয়াই বহু দিন ধৰি অবৈধভাৱে বালি খনন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে পুনৰবাৰ জনাইছো নলবাৰীৰ নামদোঙাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বন বিভাগৰ গাড়ী আটক কৰিছে স্থানীয় ৰাইজে নলবাৰীৰ নামদোঙাত থকা পাগলাদিয়া ঘাটত বালি মাফিয়াই বহু দিন ধৰি অবৈধভাৱে বালি খনন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে নলবাৰীৰ বালি লেচাত শ্ৰী কালী দেৱালৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে বন বিভাগৰ গাড়ী আটক কৰিছে স্থানীয় ৰাইজে ঘটনা অনুসৰি বিগত বহু মাহ ধৰি বালি লেচা পথেৰে ট্ৰেক্টৰ ড্ৰাম্পাৰ আদিয়ে অবৈধভাৱে পাগলাদিয়া নদীৰ বালি কঢ়িয়াই থকা পৰিলক্ষিত হৈছে বিনা চালানবিহীনভাৱে অবৈধভাৱে মাটি কঢ়িওৱা এই গাড়ীবিলাকৰ বাবে স্থানীয় ৰাইজে যাতায়াতৰ লগতে দিনক দিনে বৃদ্ধি হোৱা ধূলিৰ বাবে বহুত অসুবিধাৰ সন্মুখীন হৈ আছে বহু দিন ধৰি স্থানীয় ৰাইজে নলবাৰী বন বিভাগক লিখিতভাৱে দৰখাস্ত প্ৰদান কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে এনে সময়তে আজি এখন ট্ৰেক্টৰে অবৈধভাৱে বালি কঢ়িয়াই নি থকাৰ সময়ত স্থানীয় বন বিভাগক খবৰ দিয়ে কিন্তু বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হয় গোপন বুজাবুজিৰে ট্ৰেক্টৰে যাব দিয়া বুলি ব্যাপক অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে বন বিভাগৰ গাড়ীখন আটক কৰে প্ৰায় 2 ঘণ্টা ধৰি ৰাইজৰ হাতত আবদ্ধ হৈ থকাৰ পিছত বন বিভাগৰ লোকে ভৱিষ্যতে অবৈধভাৱে বালি কঢ়িওৱা ট্ৰেক্টৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে স্থানীয় ৰাইজে বন বিভাগৰ গাড়ীখনক যাব দিয়ে উল্লেখযোগ্য যে বালি লেচাৰ সমীপৰ নামদোঙাত থকা পাগলাদিয়া ঘাটত বালি মাফিয়া হামিদ আলীয়ে বহু দিন ধৰি অবৈধভাৱে বালি খনন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে কি হৈছিল মানে আমাৰ ইয়াত মানে নামদোঙাৰ পৰা অবৈধভাৱে বালি খনন কৰে তাত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক মানে আমি লিখিতভাৱেও আমি মানে কমপ্লেইন কৰিছিলোঁ আৰু ফোন কৰিও আমি জনাওঁ যে এনেকৈ চলি আছে ঠিক তেনে সময়তে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাড়ী এখন আহি কিনে বালিলেচাৰ চকত সেই অবৈধভাৱে আহি থকা ট্ৰেক্টৰ এখন সোমোৱাসুমি হোৱাৰ পিছতো তেখেতসকলে মেনেজ কৰি গাড়ীখন যাব দিলে সেই যাব দিয়াৰ খবৰত আমাৰ বালিলেচা এই অঞ্চলৰ গোটেইখিনি মানুহে ক্ষোভিত হৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাড়ীখন মানে ৰখাই থোৱাৰ পিছত তেখেতসকলে আস্থা দিয়ে যে আমি ইয়াৰ পিছত কোনো ধৰণৰ অবৈধ আমি মাটি খনন কৰিব নিদিওঁ সেই আস্থা দিয়াৰ পিছত ৰাইজে তেখেতসকলক যাব দিয়ে ইয়াৰ পূৰ্বে এই পথটোৰে বিভিন্ন গাড়ী অহা যোৱা কৰিছে বিনা চালানবিহীন ইয়াৰ আগতে কিবা ফৰেষ্ট ডিপাৰ্টমেণ্টক কিবা কমপ্লেইন দিয়া আমি ইয়াৰ মানে অবৈধভাৱে যি মানে খনন চলি আছিল তাৰ মানে বিৰুদ্ধে আমি লিখিতভাৱেও আমি আমাৰ যিটো মানে ৰেঞ্জাৰ আছে তেখেতক আমি লিখিতভাৱেও আমি কমপ্লেইন কৰিছিলোঁ আৰু আমি আজিও তেখেতক মানে ফোনযোগে যোগাযোগ কৰি কিনে আমি এটা কমপ্লেইন দিছিলোঁ সেই ভিত্তিত তেখেতে মানে ফ'ৰ্চ পঠাইছিল কিন্তু ফ'ৰ্চ পঠালে কি হ'ব তেখেতসকলৰ কোনোবা মানে ভিতৰৰ মানুহে তেখেতসকলৰ মেনেজ আছে আৰু সেই মেনেজটো কেনেকৈ গম পোৱা গ'ল যে ৰাস্তাৰ দুখন গাড়ী মানে সমান হোৱাৰ পিছতো মানে ক্ৰছ কৰি কিনে যাব দিছে তাৰমানে ফৰেষ্টৰ মানুহৰ চেণ্ডিকেটত থকা বুলি ক'ব পাৰি সেনেকুৱাই আছে মানে তেখেতসকলৰ কোনোবা মানুহ মানে মেনেজ আছে সেইকাৰণে গাড়ীখন যাব দিলে যাব দিয়াৰ ফলত ৰাইজ ক্ষোভিত হৈ তেখেত মানে গাড়ীখন মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাড়ীখন ৰখাই থৈ তেখেতসকলে এতিয়া আস্থা দিছে যে আমি কোনো ধৰণৰ মানে অবৈধ গাড়ী আমি চলাব নিদিওঁ গতিকে সেই আস্থাটো দিয়াৰ পিছত মানে ৰাইজে গাড়ীখন যাব দিয়ে কি হৈছিল ঘটনাটো কি হৈছিল মানে আমাৰ ইয়াত মানে নামদোঙাৰ পৰা অবৈধভাৱে বালি অবৈধ বালি খননৰ বিৰুদ্ধে বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব বাৰুকৈ লক্ষণীয় আৰু এই খবৰটোৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ